শিশু নিকেতন ডিগবৈৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ হৈ গীতাৰ্থী হাজৰিকা, উপাসনা হাজৰিকা, ডিম্পী বৰুৱা আৰু হিমাদ্ৰী ৰয় আমি চাৰিগৰাকীয়ে 2005, 2006 আৰু 2007 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী হৈ তেওঁলোকৰ হৈ আমি ইয়ালৈ আহিছোঁ। আৰু আমাৰ এই 3টা বৰ্ষৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে লগ হৈ শিশু নিকেতন ডিগবৈৰ যি এই ঘৰটো, এই ৰুমটো লাইব্ৰেৰীৰ কাৰণে যিটো বনোৱা হৈছিলে তাৰ ভিতৰৰ সংখ্যক যিখিনি কাম আছিলে সেইখিনি আমি কৰিম বুলি হাতত লৈছিলোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। তাৰে আমি এতিয়া লাইব্ৰেৰীটোত আমি এই লাইব্ৰেৰী হিচাপে আমি গঢ়ি তুলিবলৈ অলপমান চেষ্টা কৰিছোঁ। তাৰে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে পইচা ডনেশ্যন তুলি তাৰে পইচাৰে এই ইয়াতে টেবুল 5খনকৈ টেবুল, তাৰপিছত লগতে বেঞ্চো আছে আৰু কিতাপ 105খন কিতাপ, তাৰপিছতে আপোনাৰ ৰং তুলিকাৰে ৱালত ৰং তুলিকাৰে ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ আনিব পৰাকৈ ধুনীয়াকৈ সজাই তোলা হৈছে। আৰু তাৰ লগতে পৰ্দা কিছু চেষ্টা কৰিছোঁ সজাই তুলিবলৈ। আৰু এটা ডাঙৰ আপোনাৰ কাঠৰ ৰেক আমি তৈয়াৰ কৰি উলিয়াইছোঁ। যিমানখিনি সম্ভৱ হৈছে চেষ্টা কৰিছোঁ। ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপকৃত হ'ব এইখিনি, ভৱিষ্যতে মানে তেওঁলোকে সুবিধা পাব, যিটো আমি পাইছিলোঁ বাট এইটো আমি মানে তাতকৈ আমি পোৱাতকৈ আৰু ভাল ধৰণে পাবলৈ চেষ্টা কৰিছোঁ দিবলৈ। আৰু যিহেতু এতিয়া ছাত্ৰ ছাত্ৰীসকলে লাইব্ৰেৰীত আহি পঢ়িব পাৰিব, তেওঁলোকে সুযোগটো পাব। আৰু ইয়াতে শিক্ষক শিক্ষয়িত্ৰীসকলেও আজি আহি লাইব্ৰেৰীটো চাইছেহি, তেওঁলোকেও খুব শলাগ লৈছে যে ভাল হৈছে কামটো। আৰু ইয়াৰে শিশু নিকেতন ডিগবৈৰ প্ৰধান আবু হুছেইন ছাৰ, তেখেতে আমাক আশ্বাস দিছে যে আমি যিহেতু আজি 29 জুন 2024 হস্তান্তৰ কৰিছোঁ, কিন্তু আনুষ্ঠানিকভাৱে কৰা তেনেকৈ হোৱা নাই। সেই আবু হুছেইন ছাৰে আমাক আশ্বাস দিছে যে 5 ছেপ্টেম্বৰত 2024 মানে অহা শিক্ষক দিৱসত আনুষ্ঠানিকভাৱে ইনগ্ৰেশ্যনটো কৰিব। তাত আমাক প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলকো মানে নিমন্ত্ৰণ জনাইছে যে আহিবলৈ, কিন্তু আমি চেষ্টা কৰিম যাতে আমি উপস্থিত থাকিব পাৰোঁ। আৰু সেয়াই। ইতিমধ্যে মোৰ বান্ধৱী উপাসনা হাজৰিকাই সকলোবোৰ কথা আপোনালোকৰ আগত জনাইছে, তথাপিতো মই দুটা কথা ইয়াতে সংযোগ কৰিব বিচাৰিছোঁ। আমি লাইব্ৰেৰীটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে লগ লাগি যিমানখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও আমি কৰি যাম বুলি আপোনালোকক কথা দিছোঁ। আৰু আজিকালি ল'ৰা ছোৱালীবিলাকৰ কিতাপৰ প্ৰতি আকৰ্ষণটো অলপ হ'লেও কমি আহিছে। তেওঁলোকক যাতে আৰু আকৰ্ষণ কৰিব পাৰোঁ, সেইকাৰণে আমি বিভিন্ন ধুনীয়া ধুনীয়া ভ্ৰমণ কাহিনীয়ে হওক, সাহিত্যিকৰ লেখনিয়ে হওক, জীৱনী হওক, বিভিন্ন উপন্যাসে হওক, কবিতা পুথিয়ে হওক, আমি উল্লেখ আগবঢ়াইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতত জীৱনত তেওঁলোকক সহায় কৰিব বুলি। আৰু ইয়াতে আৰু এটা কথা মই সংযোগ কৰিব বিচাৰিছোঁ, ডিগবৈ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও ইয়াতে আহি পেলাই তেওঁলোকৰ কিতাপসমূহ ইয়াতে পঢ়িব পাৰিব, তেওঁলোকলৈও সদায় দুৱাৰ খোলা আছে। আৰু যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কথাও ছাৰে জনাইছে, তেওঁলোকেও যিকোনো সময়তে আহি লাইব্ৰেৰীত তেওঁলোকে নিজৰ পচন্দৰ কিতাপখন আহি পঢ়িব পাৰিব, সদায় তেওঁলোকৰ কাৰণে দুৱাৰ খোলা আছে। গতিকে খুব ভাল লাগিছে কথাষাৰ শুনি পেলাই। আমি ভৱিষ্যতলৈও ছাৰক